নমস্কাৰ আমাৰ জীৱনত সততে ব্যৱহাৰ কৰি থকা তিনটা শব্দ ফ্ৰাষ্ট্ৰেচন ডিপ্ৰেছন আৰু টেনচনক আমি কেনেকৈ আঁতৰাব পাৰিম এই তিনিটা সনক আঁতৰাবৰ কাৰণে আমি আন এটা সন আমি এডপ্ট কৰিব লাগিব হেতু হৈছে ডিটাৰমিনেশ্যন হৈছে সংকল্প সংস্কৃতত কোৱা হৈছে যে সংকল্প মনসুভিয়ান সংকল্প মনতকৈ শ্ৰেষ্ঠ সংকল্প হল কি পৰিকল্পিত আৰু যথোচিত প্ৰতিজ্ঞা আপুনি যেতিয়া কোনো এটা কাম কৰিম বুলি গভীৰভাৱে হৃদয়েৰে গ্ৰহণ কৰিব তেতিয়া সেই কামটো নিৰ্দিষ্ট সময়ত হ'বই কিয়নো আপোনাৰ মনটো যেতিয়া ডিটাৰমাইন্ড হৈ থাকিব আপোনাৰ মনটো বাৰে বাৰে উছতাই থাকিব যে তো এই কামটো কৰ ধৰক আপুনি এটা ঘৰ বনাম বুলি ভাবিছে যেতিয়া আপুনি যথোচিত আৰু পৰিকল্পিত এটা আপুনি কাৰ্যপন্থাৰে যেতিয়া কামটো আৰম্ভ কৰিব তেতিয়া হলে আপোনাৰ এটা নিৰ্দিষ্ট সময়ত সেই ঘৰটো হৈ উঠিব আৰু নোহোৱালৈকে আপোনাক খোৱাত হি ডিস্টাৰ্ব কৰি থাকিব তেনেকুৱা ধৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও যেতিয়া ডিটাৰমাইন্ড হয় যে মই এবাৰ ফাৰ্ষ্ট ক্লাছ পামেই তেতিয়া তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে তেতিয়া যিমান তেওঁলোকে ঘুৰা ফুৰা সিনেমা চোৱা বা বিয়া হবা যিমান খাই নুপুৰক কিয় যেতিয়া ডিটাৰমাইন্ড হ'ব ৰাতি 12টা বজাত হলেও কিতাপ মেলিবলৈ বাধ্য হ'ব আৰু মনটোক তেনেকুৱা ধৰণে উছতাই থাকিব লাগিব যে তক পঢ়িব লাগিব ফাৰ্ষ্ট ক্লাছ পাব লাগিব গতিকে আমাৰ জীৱনত যেতিয়া ব্যৰ্থ হওঁ তেতিয়াই টেনচন ফ্ৰাষ্ট্ৰেচন ডিপ্ৰেছন আহে আৰু এই তিনিটা নিষ্কাশনৰ কাৰণে এটাই উপায় হেতু হৈছে ডিটাৰমিনেশ্যন আৰু ই সফলতাৰ অন্যতম চাবিকাঠি গতিকে আপুনি ডিটাৰমাইন্ড হৈ থাকক লগতে আপুনি সংকল্পিত হৈ থাকক আৰু সুখী হৈ থাকক থ্যাংক ইউ